চাকৰি সকলোৱে দিব লাগে নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছত একেলগে নাম সন্নিৱিষ্ট কৰা হৈছে আজিৰ পৰা যে এখন গ্ৰন্থ একে সময়তে একেলগে শিশুসকলৰ ৰূপে উন্মোচন কৰি এই অভিলেখ স্থাপন কৰিছে আৰু ইয়াৰ পাছত যদি কোনোবাই 100-200 গ্ৰন্থও একেদৰে উন্মোচন কৰে তেতিয়াহ'লে এই ৰেকৰ্ড ব্ৰেক হ'ব। গতিকে আহক আমি আমাৰ তৰফৰ পৰা এই ৰেকৰ্ড ছাকচেছ হৈছে বুলি আমি আমাৰ তৰফৰ পৰা এখন প্ৰমাণপত্ৰ আমি তেওঁলোকক আনুষ্ঠানিকভাৱে অৰ্পণ কৰিব বিচাৰিছোঁ। মই আমাৰ লিগেল এডভাইজাৰ বিমৰ্শন দাস গৌৰৱৰ বিষয় গতিকে এটা ডাঙৰ ছাত্ৰ কৰি ৰেকৰ্ড ইজ ছাকচেছ আৰু এই ৰেকৰ্ডে আমি আশা কৰিছোঁ নতুন দিগন্তৰ ঘোষণা কৰিব। এয়া নতুন দিগন্তৰ ঘোষণা কৰিব নৰ্থ ইষ্ট জ্ঞান ৰত্ন সাহিত্য একাডেমী জিন্দাবাদ, জ্ঞান ৰত্ন সাহিত্য একাডেমী জিন্দাবাদ, জ্ঞান ৰত্ন সাহিত্য একাডেমী জিন্দাবাদ, সমগ্ৰ কিতাপৰ বাকী ৰাইজ জিন্দাবাদ, সমগ্ৰ কিতাপৰ বাকী ৰাইজ জিন্দাবাদ, সমগ্ৰ কিতাপৰ বাকী ৰাইজ জিন্দাবাদ। আৰু প্ৰত্যেকজন এই গ্ৰন্থৰ সৃষ্টিকৰ্তা এই এখন গ্ৰন্থৰ সৃষ্টিকৰ্তা প্ৰত্যেকজন সৃষ্টিৰ খনিকৰ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। সকলো মন্ত্ৰীৰ জ্ঞানৰ জেউতিৰে জিলিকাব ধৈৰ্যৰে পাৰ, জিলিকাব ধৈৰ্যৰে পাৰ। আহক আজি তিতাবৰৰ পৰাই আমি এই মংগল যাত্ৰাৰ শুভাৰম্ভ কৰোঁ, জ্ঞানৰ যাত্ৰাৰ শুভাৰম্ভ কৰোঁ। জ্ঞানে গোটেই পৃথিৱীখন আলোকিত কৰি ৰাখিছে আৰু তাৰ এক বিৰল মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে আজিৰ এই পৰম মুহূৰ্তখিনি। গতিকে আহক আমি নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছৰ তৰফৰ পৰা এই বিশেষ অনুষ্ঠান আপোনালোকলৈ আগবঢ়াই দিছোঁ জ্ঞান ৰত্ন সাহিত্য একাডেমীৰ সৌজন্য। এয়া আমি ৰেকৰ্ডৰ অভিমুখে আগবাঢ়িছোঁ। এখন গ্ৰন্থৰে আমি ইতিহাস ৰচিবলৈ আগবাঢ়িছোঁ আজিৰ এই পবিত্ৰ মুহূৰ্তত, এই পবিত্ৰ ষ্টেজত। গতিকে মই সকলো আই মাতৃসকলক এটা অভিনন্দনেৰে আজিৰ এই অনুষ্ঠানৰ মংগল কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। উজ্জ্বল কৰি গোটেই বিশ্ববাসীক আমি আজি জনাই দিব খুজিছোঁ এই তিতাবৰৰ এই পবিত্ৰ মঞ্চৰ পৰাই যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। আমাৰ এটা কলম আছে, এই কলমেৰে আমি গোটেই পৃথিৱীক সুন্দৰৰ বাৰ্তা আমি দিব পাৰোঁ। আৰু এই সুন্দৰৰ বাৰ্তাৰে আজি আমি নৰ্থ ইষ্ট বুক অফ ৰেকৰ্ডছৰ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি আমি স্বীকৃতি প্ৰদান কৰিছোঁ।